ডিব্ৰুগড়ৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বিধানসভাৰ কেণ্ডিডেট 2006 তেতিয়া অপজিশ্যন 6টো অপজিশ্যন 11টো অপজিশ্যন কংগ্ৰেছৰ একদম দপদপনি গোটেই তুংগত আছে সংগীতৰ লগত জড়িতটোৱে মোৰ জীৱনত এটাতকৈ ডাঙৰ মোৰ ৰিলেক্সেশ্যন টাইম বুলি মই ভাবোঁ এতিয়া মৰুভূমিত উটটো গৈ থাকে যাব মন নকৰে তেতিয়া বাঁহী বজায় কিমান ৰাইডাৰটোৱে ভাজা বইলা মাছ কেইটামান দি পেলাই 3টা উতল দি দিওঁ ভুল এটা কৰিলে কৈ দিওঁ এইটো ভুল এটা কৰিলোঁ আৰু আপুনি বৰ হেৰি মানুহে আপুনি এইবোৰ কেলে কৰে এই বয়সত আপুনি এই কাম কৰিব নালাগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডিব্ৰুগড়ৰ প্ৰতি থকা এটিটিউডটো কিমান পজিটিভ সেইটো আপুনি স্কেল দি জুখিব নোৱাৰে নমস্কাৰ মই মনজিত আৰু প্ৰথমবাৰৰ বাবে মই আজি এগৰাকী মন্ত্ৰীৰ সৈতে সাক্ষাৎ ল'বলৈ ওলাইছোঁ আৰু আপোনালোকৰ মোৰ সকলোৰে চিনাকি আমাৰ প্ৰশান্ত ফুকন ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ মনজিত আদি ক্ৰিয়েশ্যনলৈ আপোনাক স্বাগতম জনাইছোঁ হয় ছাৰ প্ৰথমতে আপোনাক ধন্যবাদ দিছোঁ মোৰ এই ইণ্টাৰভিউ আজি বাৰ্তালাপৰ কাৰণে আপুনি যি সময় দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ ছাৰ প্ৰথমতে ছাৰ আমাৰ সকলোৰে প্ৰিয় ডিব্ৰুগড় প্ৰশান্ত ফুকন ছাৰক সকলোৱে চিনি পায় যোৱা 4 বছৰ কণ্টিনিউ ছাৰে বিধায়ক ৰূপে আমাৰ ডিব্ৰুগড় জিলাৰ বিধায়ক ৰূপে আছে গতিকে ছাৰৰ প্ৰথমতে মই অকণমান ব্যক্তিগত জীৱনলৈ অকণমান মই যাব বিচাৰিছোঁ ছাৰৰ শিক্ষা জীৱনৰ পৰা আৰম্ভ কৰি আপুনি প্ৰথম পৰা অকণমান মোক জনাবচোন ছাৰ আপুনি শিক্ষা জীৱন ক'ৰ পৰা আৰম্ভ কৰিছিলে মই মোৰ ককা দেউতা বা ককা ভাগ্নী বৰ নীলমণি ফুকন তেখেতৰে স্কুল এতিয়াও যে BNP স্কুল পূৰ্বতে আছিলে জৰ্জ ইনষ্টিটিউশ্যন হয় সেইখন স্কুলতে মই প্ৰথমে শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু তাৰ পাছত মই কমাৰ্চ কলেজত পঢ়িছিলোঁ মই কমাৰ্চ কলেজৰ কালচাৰেল ছেক্ৰেটাৰীও আছিলোঁ হয় আৰু 75ত মই কলেজৰ পৰা ওলাইছোঁ আৰু তাৰ পাছত মই 75তে মই চৰকাৰী চাকৰিত জইন কৰিছোঁ মই ইৰিগেশ্যন ডিপাৰ্টমেণ্টত মই জইন কৰিলোঁ হয় আই ৱাজ কণ্টিনিউ মাই ছাৰ্ভিচ ফ্ৰম 1975 to 87 আৰু 87ত মই চাকৰি ৰিজাইন দিলোঁ 87ৰ ফেব্ৰুৱাৰীত বিয়া পাতিছোঁ আৰু মে'ত চাকৰি এৰিছোঁ চবেই মোক সোধে যে আপুনি বিয়া পাতি চাকৰি এৰিলে আৰু মোৰ আগতেও এটা এটিটিউড আছিলে যে মই ব্যৱসায় কৰিম খুব ব্যৱসায় মেণ্টেলিটিৰ মানুহ আছিলোঁ সেইকাৰণে ব্যৱসায় লাইনত গ'লোঁ ব্যৱসায় লাইনত গৈ তাৰপাছতহে ৰাজনীতিলৈ আহিছোঁ চ' আপুনি আপোনাৰ ৰাজনীতি জীৱন কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে ছাৰ প্ৰেক্টিকেলি ৰাজনীতিক জীৱন মই আৰম্ভ কৰিছোঁ এনেই মই আগৰ পৰাই বিজেপিৰ লগত খুব ভালবচা আছিলে বিজেপি কিবা পাতিলে তেতিয়া জয়ন্ত দত্ত আছিলে তাৰ আগতো মই যথেষ্টখিনি চবৰ লগতে মোৰ এটা ভালবচা আছিলে মই ব্যৱসায়িক সূত্ৰে কেতিয়াবা তেওঁলোকে মিটিং অৰ্গেনাইজেশ্যন কৰে মোক কেতিয়াবা কিবা ফাণ্ডিঙৰ কাৰণে কয় কিবা দিব লাগে তেতিয়া দিনতো 2000-3000 টকা দিলেই ভাল মিটিং হৈ যায় সেই কথাটোত আচলতে বিজেপিকো ভাল পোৱা কাৰণটো এটাই মানে সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টি বুলি নহয় বাজপেয়ীজী বুলি অটল বিহাৰী বাজপেয়ীজীক সাংঘাতিক ভাল পাইছোঁ মই জীৱনত দুজন ভাল পোৱা ব্যক্তিৰ ভিতৰত হ'ল এজন হ'ল অটল বিহাৰী বাজপেয়ীজী এজন হ'ল ভূপেন হাজৰিকা এই দুজন ব্যক্তিক মানে অন্তৰ সান্নিধ্যত লৈ মই জীৱনত আগবাঢ়ি যোৱাৰ কথা চিন্তা কৰিলোঁ যোনটো বাটেৰে যাওঁ তেওঁলোক দুজনক লগত লৈ যাওঁ অটল বিহাৰী বাজপেয়ীজী বিজেপি বুলি নহয় তাৰ পাছত মই প্ৰেক্টিকেলি বিজেপিত জইন কৰিছোঁ 99ৰ 25 ডিচেম্বৰ সেইদিনাখন তেওঁৰ জন্মদিন আৰু 25 ডিচেম্বৰ 99ত জইন কৰিলোঁ কৰি এতিয়াও সেই ধৰণে মানে ধাৰাবাহিকভাৱে কেতিয়াবা ক'ৰবাত মিটিং এখন হৈছে যদি সময় পাইছোঁ গৈ বা পিছফালে থিয় হৈ চাইছোঁ কিনো মিটিং কাৰণ মোৰ পলিটিকেলি কোনো ধৰণৰ তেনেকুৱা মোৰ কোনো গুৰুও নাছিল বা কোনো মই কাৰোবাৰ শিক্ষা লোৱাৰ ক্ষেত্ৰতো মই নাছিলোঁ পলিটিকেলি কাৰোবাৰ পৰা শিক্ষা ল'ব লাগে কি কৰিব লাগে কিন্তু 99ত যেতিয়া জইন কৰাৰ পাছত 2005 চনত বিশেষকৈ মোক খুব হেৰি কৰিলে প্ৰমোদ মহাজন আছিলে ইন্দ্ৰমণি বৰা আছিলে আৰু নকুল বৰুৱা আছিলে আমাৰ জিলা সভাপতি তেখেত প্ৰয়াত আজিও তেখেতক মোৰ মনত পৰে নকুল বৰুৱা ডাঙৰীয়াই মোক
ডিব্ৰুগড় ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি পাতিলে, ডিব্ৰুগড় জিলাৰ উপসভাপতি পাতিলে। আৰু এই উপসভাপতি হোৱাৰ পাছত তেতিয়া 15 মাৰ্চ 2005, 16 মাৰ্চ 2005 মই ভাৰতীয় জনতা পাৰ্টিত এজ ভাইচ প্ৰেচিডেণ্ট হিচাপে যোগদান কৰিছোঁ। তাৰ আগলৈকে মই অইন পোষ্টত নাছিলোঁ, ডাইৰেক্ট ভাইচ প্ৰেচিডেণ্ট হৈছোঁ। 16 মাৰ্চ 2005 আৰু 17 মাৰ্চ 2006 মই নমিনেশ্যন দিছোঁ এজ ডিব্ৰুগড়ৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বিধানসভাৰ কেণ্ডিডেট 2006। আৰু প্ৰথমবাৰৰ বাবে আপুনি সুখ্যাতিৰে মানে সুখ্যাতিৰে নহয়, প্ৰথমবাৰ মই ইলেকশ্যন খেলি মাত্ৰ 176 ভোটত জিকিছোঁ। আচ্ছা, কাৰণ তেতিয়া পলিটিকেল কোনো এচিভমেণ্ট নাছিলে মোৰ, পলিটিকেলি কোনো ৰিকগনেশ্যন নাছিলে, মোক কোনো জনা নাছিলে। ব্যৱসায়িক সূত্ৰে দুটা মানুহে মোক চিনি পায়, পৰিয়ালৰ সূত্ৰে ককাৰ নাতিনীয়েক হিচাপে নবীন ফুকনৰ পুতেক জীৱন ফুকনৰ ভতিজাক, এই পুৰণা যিখিনি মানুহ আছে ভোট অৰিয়েণ্টেড বুলি নহয়, সেই মানুহখিনিয়ে মোক চিনি পায় যে নবীন দাদাৰ ল'ৰা, জীৱন ফুকনৰ ভতিজাক, ককা নীলমণি ফুকনৰ নাতিনীয়েক, আৰু ককাৰ মুখাগ্নিও মই কৰিছোঁ। সেই সূত্ৰে এটা ক্লাছ মানুহৰ মাজত মোৰ এটা পৰিচয় আছিল, ৰিকগনেশ্যন নাছিলে যে পলিটিকেল মানুহ হিচাপে। তাৰ পাছত মই যেতিয়া ইলেকশ্যনত উঠিলোঁ, বিভিন্নজনৰ বিভিন্ন মত হ'ল, আৰু সেইবাৰ মই 176 ভোটত জয়লাভ কৰিলোঁ। আচ্ছা, সেই হ'ল মোৰ পলিটিকেল আৰম্ভ। আৰু হায়েষ্ট এচিভমেণ্ট আপোনাৰ চাগে ব্যৱধান যিটো ভোটৰ আছিল, এতিয়া ৰিচেণ্ট যোনটো, সেইটো বহুত এটা হিউজ এমাউণ্ট নহয়। তাৰ পাছত যেতিয়া 6 চনত মই জিকিলোঁ, জিকাৰ পাছত পিপুল গোজ টু এনালাইজ, মোক এনালাইচিছ কৰিব ল'লে। আৰু এই মানুহটো এনেকুৱা আছিলে, আগৰ বিধায়কজন এনেকুৱা আছিলে, এই বিধায়কজন এনেকুৱা। এই যে মানুহৰ মনত এটা এনালাইচিছ কৰিবলৈ আৰম্ভ কৰিলে, সেই এনালাইচিছত বোধহয় মই পাছ কৰিছোঁ। সেইকাৰণে 11 চনত মোক ইলেকশ্যনত মই প্ৰায় 19,000 ভোটত জিকিলোঁ। কেণ্ডিডেট কংগ্ৰেছৰ কেণ্ডিডেটজনো সেই একেজনেই, ময়ো এইফালে বিজেপি কেণ্ডিডেট, কংগ্ৰেছৰ কেণ্ডিডেটো তাৰ আগত এনচিলেৰী 2-4 কোনোবা কিবা আছিলে। 11 চনৰ আৰু এটা ডাঙৰ বৈশিষ্ট্য হ'ল, মোৰ বসন্ত ওলালে, মই হস্পিটেলত থাকিব লগা হ'ল। মোৰ টোটেল মিটিং আছিলে 104খন, কিন্তু মই আল্টিমেটলি ইলেকশ্যনত মাত্ৰ মই 4খন মিটিঙে কৰিব পাৰিছোঁ। 100খনেই মই কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ আই ওলালে, আইসকল ওলালে। সেইকাৰণে তেতিয়া মই সেইবাৰ মই 19,000 ভোটত জিকিলোঁ। 19,000 ভোটত জিকাৰ কাৰণটো মই আল্টিমেটলি পালোঁ। মই বোলো মানুহে মোক কি কাৰণে দিলে, মই দেখিবলৈ খুব ধুনীয়া নেকি, নে কি মই বহুত ৰাইজক কিবা কিবি বহুত দান অনুদান দিলোঁ নেকি? এইটো কথা নহয়। আচলতে আটাইতকৈ ডাঙৰ কথা হ'ল, মই যি দেখি পাইছোঁ, মই বুজি পালোঁ যে আটাইতকৈ ইজিলি এভেইলেবল, ৰাইজৰ ওচৰত ৰাইজে আগৰ MLA জনক বোধহয় ইমান সহজে পোৱা নাছিলে, মোক যিমান সহজে পালে। আৰু ৰাইজৰ পলিটিকেল লিডাৰৰ ওপৰত কনফিডেন্টটো বিল্ড আপ হ'ল বোধহয়। নহ'লে কি কাৰণে 19,000 ভোট দিব, মোক কি কথাটো আছে? তেনেকুৱা কোনো কথা নাই। তেতিয়া অপজিশ্যন 6টো অপজিশ্যন, 11টো অপজিশ্যন, কংগ্ৰেছৰ একদম দপদপনি গোটেই তুংগত আছে। ভাবিবনে 70-80টা চিট লৈ গোটেই অসমত জিকিছে। ইয়াৰ পৰা লৈ একদম আপোনাৰ কলিয়াবৰলৈকে ক'তোৱেই নাই, চব কংগ্ৰেছ। কিন্তু তাৰ মাজত মই জিকি আহিলোঁ। সেইকাৰণে কৈছোঁ যে ৰাইজৰ ক'ৰবাত জেগাত মোৰ ওপৰত এটা বিশ্বাস, কনফিডেন্ট বিল্ড আপ হ'ল। আৰু সেইকাৰণে হয়তো দ্বিতীয়বাৰো তেওঁলোকে মোক 19,000 ভোটত জিকালে। ছাৰ, আমিতো আপোনাক সদায় দেখি থাকোঁ, মিটিঙে মাটিঙে ক'ৰবাত কিবা উৎসৱ পাৰ্বণ হওক, আপোনাক প্ৰায় দেখি থাকোঁ। আৰু সকলোতে আপুনি ডাউন টু আৰ্থ, আপুনি মিলি যায় মানে। তো ছাৰ, আপোনাৰ আমি পলিটিকেল লাইফত আহিম বাৰু। প্ৰথমতে আপোনাৰ আমাৰ কুৱেশ্যন থাকে, বহুত জনতাৰ কুৱেশ্যন থাকে যে ধৰক এতিয়া আমাৰ বিধায়কগৰাকীৰ কি হবি, তেওঁ কি খাই ভাল পায়, তেওঁ ঘৰত
টাইম কেনেকৈ স্পেণ্ড কৰে হয় জানো আপোনালোকৰ ব্যস্ততা জীৱন আজি মিটিং ইয়াত আজি তো তথাপিও আপোনাৰ অকণ পাৰ্চনেল মই অকণ হবিৰ বিষয়ে জানিব বিচাৰোঁ ছাৰ আপুনি কি কৰি ভাল পায় কি খাই ভাল পায় নহয় চব হবি মানে চবৰতো কিবা নহয় কিবা এটা ভিতৰত এটা অন্তৰ্নিহিত হৈ থাকে হয় বহুতৰ কিছুমানে ফুৰিবলৈ ভাল পায় কিছুমানে পৰিয়ালৰ লগত থাকি ভাল পায় কিন্তু মোৰ মানে এটা বস্তু ছাবজেক্ট যিকোনো বস্তুতেই নহওক তাত এটা বস্তু থাকে যে মই ডিব্ৰুগড়বাসীৰ সেৱক হয় ডিব্ৰুগড়খন ভাল কৰিবৰ কাৰণে মোৰ এটা চিন্তা যিকোনো বস্তুতে নহওক মই যলৈকে গৈছোঁ কোনোবা সমাজ ব্যৱস্থাটোত মই যদি কোনোবা এখন বিয়ালৈ যাব লৈছোঁ নহয় যাওঁতেও মই কাষৰ নলাটো চাওঁ এই নলাটো চাফা কৰা নাই দেই চাফা কৰিব লাগিব সেই তেনেকুৱা ধৰণৰ কিছুমান বস্তু হবি মোৰ এতিয়াতো মোৰ হবি মানে সেইবিলাকেই মোৰ হবি হৈ গ'ল আগতে আছিলে ধৰক সংগীতৰ লগত মই জড়িত মানুহ অলপমান আগতেও মোৰ দেউতাও সংগীতৰ লগত জড়িত অল ইণ্ডিয়া ৰেডিঅ'ৰ তেখেত আৰ্টিষ্ট আছিলে তেখেতে ৰবীন্দ্ৰ সংগীত গাইছিলে সেই তেনেকৈও হয়তো ইনহেৰিট কৰিছে আৰু ভূপেন্দ্ৰৰ গান খুব ভাল পাওঁ কিমান জানো কিমান নাজানো বেলেগ কথা সুৰটোতো -0 আমি দেখিছিলোঁ বিধানসভাৰ কক্ষতো আপুনি ভূপেন হয় চৰ্চা কৰিছিলে ভূপেন্দ্ৰৰ গানো মোৰ বহুতখিনি মই প্ৰায় 40টামান গান মোৰ মুখস্থ আছে ভূপেন্দ্ৰৰ ঠিক তেনেকৈ গানৰ লগত এতিয়া ধৰক মই গাড়ীতে বহি গ'লোঁ কোনোবা এডোখৰ জেগাত হবিৰ ভিতৰত সেই ধৰণৰ গান এটা লৈ ভূপেন্দ্ৰৰ গানটো লগাই দিলোঁ আৰু মই নিজে তাৰ মাজত লগতে গায়ো গ'লোঁ সেইটোৱে হবি ধৰক কোনোবা এডোখৰ জেগাত কোনোবা এজন বন্ধু ঘৰলৈ গ'লোঁ পুৰণা একেলগে তাৰ লগতে বহি চাহ একাপো খালোঁ আৰু সুন্দৰকৈ গান এটাও গালোঁ ৰোমন্থন কৰি আলোচনাও কৰিলোঁ দেশ বিদেশৰ আলোচনাও কৰিলোঁ সেই যে সংগীতৰ লগত জড়িতটোৱে মোৰ জীৱনত আটাইতকৈ ডাঙৰ মোৰ ৰিলেক্সেশ্যন টাইম বুলি মই ভাবোঁ এই যে দুটা গান ভূপেন্দ্ৰৰ দুটা গান অকল গানটো গোৱাই নহয় গানটোক এনালাইচিছ কৰা নিশ্চয় গানটোক পৰহি পুৱাতে টুলুঙা নাওতে ৰংমন মাছলৈ গ'ল এই গানটো এই সৰু নাও এখনত এটা ক্ষীণ মানুহে নাওখন বাই বাই জপক জপক এই নাওখন গৈ থাকোঁতে তেতিয়া ভূপেন্দ্ৰৰ সেই গানটোৰ দৃশ্যপটটো সদায় গানটো গোৱাৰ লগে লগে এখন ছবি ভাহি আহে তেতিয়াহে অৰিজিনেলি তেতিয়াহে এই গানটোত এটা ছবি গানটোত এটা চিত্ৰ যদি তৈয়াৰী কৰিব পাৰে সেয়াই হ'ল ভূপেন হাজৰিকা পৰহি পুৱাতে টুলুঙা নাওতে ৰংমন মাছলৈ গ'ল মাছকে মাৰিবলৈ নেলাগে যাবলৈ ধুমুহা আহিবৰ হ'ল ক'ৰবাত কেনেবাকৈ ঘৰিয়ালে ধৰিব বৈ যাব তেজৰে নৈ এই যে গানটো গোৱাৰ লগে লগে দৃশ্য এটা যে চকুৰ আগত ভাহি আহিলে সেয়াই হ'ল ভূপেন হাজৰিকা আৰু সেই সংগীতৰ জৰিয়তে সেই দৃশ্যৰ মনত অনুধাৱন কৰা আৰু ভূপেন দাক অনুধাৱন কৰাটোৱেই মোৰ হবি নিচিনা এটা হৈ গ'ল যিহেতু আপুনি বাকীবোৰ নীলমণি ফুকন ছাৰৰ নাতি গতিকে আপুনিও কবিতাৰ চৰ্চা কৰিছিলে নেকি ছাৰ কবিতাটো খুব চৰ্চা নহয় কিন্তু তেখেতৰ যিবিলাক লেখনি সেই লেখনিবিলাক আমাৰ উপলব্ধি আছিলে আৰু তেখেতৰ ফকৰা যোজনা বহুত উপলব্ধি আছিলে মই এতিয়া আপোনালোকৰ আগত ক'লে ৰাইজৰ আগত ক'লে কথাটো হ'ব যে মই 200টামান মোৰ ফকৰা যোজনা আছে কিন্তু এতিয়া আপুনি যদি মোক ঘপকৈ এটা কওক বুলি ক'লে মই 2-4টা কৈ দিব পাৰিম কিন্তু কথাৰ সুৰত কথাৰ লগত লাগি লাগি আমি বহুতখিনি কথা ফকৰা যোজনা আমি ইউজ কৰিব পাৰোঁ হয়তো আপুনি দেখিছে মই বহুত জেগাত এইবিলাক মই ইউজ কৰি পেলাই কওঁ এতিয়া কবিতা আৰু তেখেত 14পদীয়া কবিতা আছিলে মানে 14 লাইনৰ কবিতা আছিলে সেইকাৰণে বাগডিম্বৰ ককাৰ চনেট কবি বুলি কয় তেওঁৰ যিবিলাক কবিতা এটা কবিতা আছে সূচী বুলি মন সূচী হয় অনুতাপ হ'লে ধন সূচী হয় দানে দেহা সূচী হয় লোকৰ হিত কাম কৰ্ম আজৰিলেহে মানে মন সূচী হয় অনুতাপ হ'লে আপুনি বেয়া কাম এটা কৰিলে কৰি পেলাই আপুনি যদি ৰিপেণ্ডেণ্ট এই কামটো নকৰা হ'লে আছিলে ল'ৰাটোক চৰ মাৰি দিলোঁ ঘপকৈ তাক চৰটো নমৰা হ'লেও আছিলে নহয় এই যে ৰিপেণ্ট যে কৰে তেতিয়া আপোনাৰ মনটো খুচি হয় আৰু ধন খুচি হয় দানে ধন সঁচাই দান কৰিব লাগিব তেতিয়া আপোনাৰ ধন খুচি হ'ব দেহা খুচি হয় লোকৰ হিত কাম
লোকৰ যে ভাল কাম এটা কৰিব লাগে সেইটোৱে হ'ল আপোনাৰ দেহাটো খুচিব কৰ্ম আজৰিলে মানে কৰ্ম আছে পৰি আছে ঘৰৰ আগত আপোনাৰ বন্ধাকবি পুলিটো আছে তাক যদি অকণ খুচৰি নিদিয়ে বন্ধাকবি পুলিটো কেতিয়াও ডাঙৰ নহয় বা পাণ নাখাব এই যে কৰ্মৰাজিটোৰ ওপৰত ঠিক তেনেকুৱাকৈ বহুত কবিতা আছে এই কথাটো আছে পকাৰ এটা পদ্য আছে গদ্য আছে যে সময় টিকনি হেনো আগফালে সময়ত শৰ মাৰিব নোৱাৰিলে সৰ্পৰ মঙহ খাবলৈ আশা কৰাটো মিছা এই যে ফকৰা যোজনাবিলাকে দি পেলাই কৰে এই ঠিক তেনেকুৱা সেই কথাবিলাকৰ ওপৰতো এটা নিশ্চয় তেওঁলোকৰ ওপৰৰ পৰা মনত পৰিয়াল হিচাপে নিজৰ নাতিয়েক হিচাপে ইনহিট কৰিছে কিছুমান কথা এইবোৰ কথা সময় সাপেক্ষে কেতিয়াবা মই ইউজো কৰোঁ আপোনালোকে দেখিছে চাগে ক'ৰবাত প্ৰাসংগিকতা থাকিলে থকাৰ সময়ত সেইটো কেতিয়াবা ইউজ কৰা যায় আৰু ফকৰা যোজনাটো চব ফকৰা যোজনা আমাৰ ইমান ৰিচ আমাৰ অসমীয়া মানুহ মই প্ৰায়বিলাকে কৈছোঁ কৈ থাকোঁ বোলে চালনীয়ে বেজিক কৈছে বোলে তোৰ মূৰত ফুটা এটা আছে চালনী গোটেই গাটো যে ফুটা তোমাৰ সহস্ৰ তোমাৰ গাত দুখ আছে তুমি কিন্তু মোক দুখটো দি কথা কৈ আছা তেতিয়া ক'ব যে চালনীয়ে বেজিক কৈছে বোলে তোৰ মূৰত ফুটা এটা আছে আৰু বিভিন্ন ধৰণৰ আছে ইংৰাজীটো আছে ইংৰাজীটো আপোনাৰ এতিয়া কয় ষ্টিচ ইন টাইম ছেভছ 9 সময়ত চিলালে 9টা শিৰণিয়ে কাম কৰে ষ্টিচ মানে চিলনি চিলাই ষ্টিচ ইন টাইম ছেভছ 9 চাৰ্টটো ফাটিছে চাৰ্টটো যদি আপুনি এতিয়াই চিলাই কৰি দিয়ে তেতিয়া 9বাৰ চিলাব নালাগে আৰু 9টা গাঁঠি মাৰিব নালাগে আৰু সেইকাৰণে আপোনাৰ যিকোনো কাম এটা আপুনি কৰিব লাগে খাজনা দিয়া কামটো প্ৰত্যেক বছৰে যদি আপুনি খাজনাটো দি থাকে আপুনি 15 বছৰৰ মূৰত একেবাৰে বেছিকৈ দিব নালাগে আৰু এইটোকে কৈছে যে ষ্টিচ ইন টাইম ছেভছ 9 ইফ ইউ থিংক ফৰ এ পেনি পাউণ্ড উইল থিংক ফৰ ইউ আপুনি যদি নয়া পইচাটোলৈ চিন্তা কৰে তেতিয়া টকাটোৱে আপোনাৰ চিন্তা কৰিব আপুনি এটা বাকচত এটকা ভৰাই দিয়কচোন কি এক সময়ত গৈ 1000 টকা হ'লে 1000 টকা দি আপুনি ঘৰৰ কাৰণে কিবা এটা কিনিব পাৰিব ইফ ইউ থিংক ফৰ এ পেনি পাউণ্ড উইল থিংক ফৰ ইউ এই এনেকুৱা ধৰণৰ আমাৰ বহুত অসমীয়াত যোজনা ইংৰাজী যোজনা ফকৰা যোজনাটো এটা প্ৰত্যেক ভাষাত তেওঁলোকৰ এই তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে আপুনি শৈশৱৰ আপোনাৰ ৰোমন্থন কৰিছে তো আপুনি ভাবে নেকি আজিকালি আমাৰ সমাজ ব্যৱস্থাত আমাৰ সেই সাহিত্য চৰ্চা কবিতা চৰ্চা এনেকুৱা ধৰণৰ অলপ কমি গৈছে এনেকুৱা অনুভৱ কৰে নেকি বাৰু আপুনি এইটোতো অলপ কমিছে ধৰক এইটো আজিৰ ডেটত বিভিন্ন ধৰণেৰে এইবিলাক কমি যায় কিন্তু কথা তাৰ মাজতেও আছে কি হয় আজিকালি যি ফেচবুক হ'ল বা গুগল প্লে হওক কিবা কিবি এইবিলাক যি আছে সেইবিলাকৰ মাজেদিও বহুতে এইবিলাক কিছুমান কথা আপুনি শিকিব পাৰে বা হেৰি হয় আৰু এটাতকৈ মই কবিতাত এটা বস্তু মই বিচাৰি পোৱা নাই সেই কথাটোৱে মই অলপ কেতিয়াবা কবিতাবিলাকত ছন্দটো নাইকিয়া হ'ল ছন্দ বুলি যিটো বস্তু আছে এই বস্তুটো কবিতাত নাইকিয়া হ'ল আগৰ আছিলে ঔ সৰু চৰাই মোৰ তালৈ তই যাবি পকা জামুক পাৰি দিম ডাল ভৰি ভৰি খাবি যাবি আৰু খাবি এই যে ছন্দটো নালাগে আইটি নালাগে সোণৰ সজাতি তোৰ গছৰ আগত পাতৰ আঁৰত বাঁহ আছে সৰু মূৰ তোৰ আৰু মোৰ মাজত এই যে ছন্দটো যে ছন্দ এতিয়া কবিতাবিলাকত ছন্দ নাই ছন্দ নথকাৰ কাৰণে যদিও তাত বহুত গুৰুত্ব আছে যদি গভীৰতম বস্তু কিন্তু তথাপি তাৰ পৰা কি হয় সেই ছন্দ নথকাৰ কাৰণে অন্য কি নাজানো মই কিন্তু ছন্দ অবিহনে গীতেই হওক বা বাকী যিকোনো কথাই হওক এই কবিতাবিলাকেই হওক তাত অলপ টেষ্টলেছ লাগে তো আপোনাৰ তেনেকৈ আপোনাৰ আমি জানিলোঁ যে সাধুকণ্ঠ ভূপেন হাজৰিকাদেৱ আপোনাৰ প্ৰিয় আৰু আমি জানিব বিচাৰোঁ যে আপোনাৰ তাৰ বাহিৰে আপোনাৰ এতিয়া ছবি জগতত যদি আমি যাওঁ বা আপোনাৰ গান জুবিন গাৰ্গ এতিয়া আমাৰ হাৰ্টথ্ৰব তেনেকৈ আপোনাৰ প্ৰিয় কোনোবা এক্টৰ এক্ট্ৰেছ আছে নেকি অসমীয়া চাওক আমিতো ভূপেন দাৰ লগে লগে ফেৰেলি তেতিয়া আমি জয়ন্ত হাজৰিকাক খুব ভাল পাইছিলোঁ জয়ন্ত হাজৰিকা বহুত গান আছে জয়ন্ত হাজৰিকা সেই গানবিলাক আমাৰ জীৱনত এতিয়াও জয়ন্ত হাজৰিকাৰ লুইতৰ বলিয়াবান কলৈনো ঢাপলি মেলিছ জিৰ খবতে কাল ৰূপ ধৰিছ কাকনো বাৰে বাৰে খেদিছ
লুইতৰ বুকু হেনো বাম হৈ গ'ল গভীৰতা কিছু হেনো নোহোৱা হ'ল লুইতৰ বুকু হেনো বাম হৈ গ'ল গভীৰতা কিছু হেনো নোহোৱা এই যে কবিতাবিলাক এইবিলাক এই গানটো আমাৰ জীৱনত সদায় জ্বলন্ত গান এটা হৈ থাকিব সদায় কাৰণ লুইতক লৈ পেলাই এটা গান আমি সুৰ বাহিনী কৰিছিলোঁ সেই সময়ত জয়ন্ত হাজৰিকা হেৰি দিনত আমি সুৰ বাহিনীত তেতিয়া আমি সেইবিলাকে আমি ৰাইজৰ পৰা আমি চান্দা তুলি তুলি এই দুখীয়া ৰাইজৰ কাৰণে ৰেচন টেচন ইত্যাদি দিয়া ব্যৱস্থা সেই সময়ত আজিৰ ডেটৰ নিচিনা চৰকাৰৰ দিনত এভেইলেবল নাছিলে কিন্তু সেই সময়ত আমি তেনেকেই ৰাইজক আমি দিয়া জয়ন্ত হাজৰিকা অটো ৰিক্সা চলাওঁ আমি দুয়ো ভাই গুৱাহাটী কৰি গুলজাৰ BE ফেইল মই সৰু ভাই MF বেংকত বহুতো ধাৰ ভাইটিৰ নামত আছে পাৰ্মিট চলাও ময়ো একোবাৰ শিক্ষিত বেকাৰৰ মই সৰু ভাৱ কমপ্লেক্স নাই আমাৰ ভাইটিৰ এটি মাথো দুখ আছে জালুকবাৰী প্ৰিয় তাৰ মোৰ পৰা কেতিয়াবা অটোখন কাঢ়ি কয় প্ৰিয়া আজি হ'ব পেচেঞ্জাৰ এই যে ভূপেন হাজৰিকা জয়ন্ত হাজৰিকাৰ লগত এই ডুৱেট গানটো এইবিলাক গান গধুৰ গানৰ ভিতৰতে বহুত সোমাই আছে মহত্ব আৰু যিবিলাক গধুৰত্ব মই সুধিলো তোক বিয়া কৰিব জানো নহ'লে যে তই প্ৰফেচাৰ কি উত্তৰ দিয়ে মোৰ পেৰকীয়ে বুজে যাতা ডিগনিটি অফ লেবাৰ মই এনালাইচিছ কৰিবৰ কাৰণে গানটো গাইছোঁ দেই এই গানৰ আপুনি যেতিয়া সুধিলে এইবিলাক কথাৰে আপুনি বহুত গধুৰ আয়ত্ত গধুৰ কথা আপুনি এই গানৰ মাজেদি আপুনি বহুত কথা আয়ত্ত কৰিব পাৰে আপোনাৰ দিছ ইজ এ মিউজিক থেৰাপি সংগীত বৰ সাংঘাতিক বস্তু গৰুৰ আগত যেতিয়া মিউজিক বজায় গৰুক গাখীৰ বেছি দিয়ে গৰু গাখীৰ বেছি ধৰ্মেন্দ্ৰৰ চিনেমা এক্টৰ ধৰ্মেন্দ্ৰৰ এজনী গৰু আছিলে 65 লিটাৰলৈকে গাখীৰ আজি মই 15-20 বছৰ আগৰ কথা কৈছোঁ 65 লিটাৰলৈকে গাখীৰ দিছিলে 3বাৰ খীৰাই আৰু তেওঁ সদায় গৰুজনীক খীৰোৱাৰ আগতে এটা হেৰি কৰে গান বজায় যেতিয়া মৰুভূমিত উটটো গৈ থাকে যাব মন নকৰে তেতিয়া বাঁহী বজায় কিমান ৰাইডাৰটোৱে বাঁহীৰ সুৰ শুনি তাক খোজটো খৰ দিয়ে এইকাৰণে সংগীত সকলো মানুহৰ দেহাৰ স্পন্দনত সংগীত সোমাই আছে আৰু সংগীত ইজ এছেঞ্চিয়েল কোনোবাই গায় কোনোবাই নাগায় কোনোবাই শুনে এই ধৰণেৰে সংগীত থাকে আৰু আজিও আমি ভূপেন দাক আমি শ্ৰদ্ধা কৰিছোঁ তেখেত য'ত আছে শান্তিৰে থাকক আমি ভূপেন দাৰ প্ৰতি আমাৰ চিৰ নমস্কাৰ নিশ্চয় সংগীত যিহেতু এটা পাৰ্ট অফ লাইফ মানে আপোনাৰ সংগীত বেয়া পোৱা মানুহ চাগে নোলাব ছাৰ সংগীত বেয়া পোৱা মানুহ নাই সংগীত যেনেকুৱা সংগীতে নহয় ভূপেন দাই কৈছিলে যে 3জন প্ৰসাদৰ পৰা যদি প্ৰসাদ নাখাওঁ তেতিয়া সংগীতটো মিছা ভূপেন দাই কৈ গৈছে পাৰ্বতী প্ৰসাদ জ্যোতি প্ৰসাদ আৰু বিষ্ণু প্ৰসাদ এই 3জন প্ৰসাদৰ পৰা প্ৰসাদ যদি নলওঁ তেতিয়াহ'লে সংগীত হ'ব নোৱাৰে কেতিয়াও নিশ্চয় আৰু এতিয়া আমাৰ গৌৰৱৰ কথা যে ছাৰ আমাৰ ডিব্ৰুগড় বিমানবন্দৰ এতিয়া হয় সেই গোটেইখিনি কথা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু মোৰো 1% মোৰ ফালৰ পৰাও মই বিচাৰিছোঁ কণ্ট্ৰিবিউট কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়কো এই গোটেই কথাটো আমি ক'লোঁ আৰু ভূপেন দাৰ নামত হ'ব লাগে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই প্ৰস্তাৱটো আমাৰ বিধানসভাত আমি এদিনীয়া বিধানসভা অধিৱেশন পাতি প্ৰস্তাৱটো পাছ কৰি আমি হেৰিক দিলোঁ প্ৰধানমন্ত্ৰীক দিছোঁ বোধহয় প্ৰধানমন্ত্ৰী এইটো এনাউন্সমেণ্ট দিব অতি সোনকালে নিশ্চয় আমি নতুন নামকৰণ হৈ যাব আৰু এইটো সম্পূৰ্ণ এতিয়া কাৰ্যকৰী হ'বলৈ গৈ আছে ছাৰ হয় অতি সোনকালে হ'ব যিহেতু ঘোষণাটো আমাৰ প্ৰাইম মিনিষ্টাৰে কৰিব সেইকাৰণে হৈছে বুলিয়ে আমি ধৰিব পাৰোঁ কিন্তু ঘোষণা হোৱা নাই যেতিয়া আমি অফিচিয়েলি ক'ব নোৱাৰোঁ বাকী ছাৰ আপোনাক মই কেতিয়াবা দেখোঁ পাকঘৰটো আপুনি অকণমান ইণ্টাৰেষ্টেড আছে ছাৰ মানে আপোনাৰ হবিৰ ভিতৰত চাগে পৰে আপুনি পাকঘৰত মোৰ হবি নাই এইটো কথা ঠিক কিন্তু মানে ঠেলাত কাম চলাই দিয়া মানুহ হয় কেতিয়াবা ধৰক এনেকুৱা হ'ল যে এওঁৰ গাটো একদম বেয়া ঘৰত কোনো নাই এই লাষ্ট 10-15 ইয়াৰ্ছত মই বোধহয় পাকঘৰত কেতিয়াবা
এনেই সোমাইছোঁ, তথাপি আপুনি উইথ ফুল ৰেছপনচিবিলিটি লৈ সোমোৱা নাই। কিন্তু তাৰ আগতে মই সোমাইছোঁ। তাৰ আগতে মই ধৰক পাকঘৰত সোমাবলৈ হেৰি কৰিব এওঁ গা বেয়া, ভাতকেইটা বনাব লাগে, ল'ৰা ছোৱালীকেইটা আছে, কি কৰিব লাগে, এতিয়া ভাজিও বনাব লাগিব, দাইলো বনাব লাগিব, ভাতো বনাব লাগিব। সেইকাৰণে মগু দাইল কেইটামান বহাই গোল নেমু চেপি দিওঁ, আৰু তাতে বৰিয়লা মাছ কেইটামান আধা ভাজা বৰিয়লা মাছ কেইটামান দি পেলাই 3টা উতল দি দিওঁ, উতলাই দিওঁ, 3বাৰ উতলাই দিওঁ, 3 উতল বুলি কয় আমাৰ। তেতিয়া তাত গোল নেমুৰে সৈতে চেপি দিলে অতি সোৱাদ হয়। আৰু তেনেকেই আৰু ভাজিও নবনাওঁ আৰু তেতিয়া মাছেই ভাজি হ'ল, দাইল হ'ল, চব হ'ল। সেই নোৱাৰা সময়খিনিত যেনে তেনে পাৰ কৰোঁ আৰু। তথাপি আমি জানিব বিচাৰোঁ আপোনাৰ প্ৰিয় খাদ্য ছাৰ। আপুনি গম পাইছোঁ আমি একদম চিম্পুলকৈ খায়, আপুনি ঘৰুৱা খায়, তথাপি আপোনাৰ আগতেতো খুব চব ধৰক খুব ভাল পাওঁ, এতিয়াও খুব ভাল পাওঁ। এইটো মই আগতেও আপোনাক 6 চনটো কৈছোঁ, ৰহৰ দাইলত পদুনা চাটনি অকণমান লেটিয়াই লৈ পেলাই আঙুলিয়ে চেলেকি চেলেকি খোৱা যিটো আমোদ আছে, সেইবিলাক সৰু সৰু বস্তু আছে। এতিয়াতো ধৰক বয়স হৈছে, সেইকাৰণে বহুত কথা ৰুচিটো মানুহৰ চেঞ্জ হয় বা বাধ্যবাধকতাও থাকে। তথাপিও সেইবিলাক বস্তু, যিবিলাক বস্তু ৰুচি থাকে সেইবিলাক খাওঁ। আৰু আজিকালি মাছ মাংস বন্ধ কৰা নাই, কিন্তু ওৱান্স ইন এ ব্লু মুন আজিকালি বহুত কমাই খাওঁ, তেনেকুৱা ধৰণে। আৰু ইণ্টাৰভিউ এটা চাইছিলোঁ ছাৰ, আপুনি পতন্ত্ৰ এটা দিছিলে, তেজ কিবা উঠে আৰু মঙহ নুঠে, তেনেকুৱা ধৰণৰ কিবা এটা পতন্ত্ৰ আপোনাৰ মনত পৰিছেনে বাৰু ছাৰ? হয়, তেজ ধুলে উঠে, মঙহ ধুলে নুঠে, মানে ইনহেৰিটেশ্যন। এতিয়া হেবিচুৱেটটো, এতিয়া ককা নীলমণি ফুকন বা মোৰ দেউতাৰ বা মোৰ খুৰাৰ যিটো এটিটিউড, কিছুমান কথা এইটো ইনহেৰিট কৰে বুলি কয়, সেইটোকে কৈছে। তেজ ধুলে উঠে বোলে, মঙহ ধুলে নুঠে, বুজিছে নাই? মাছ ধুই খাবা পানী, মাংস ধুবা মনে জানি। এই ফকৰা যোজনাৰ ভিতৰত কৈছোঁ, মাছ ধুই খাব, মাছ ইমান ভালকৈ ধুব কৈছে, তাৰ পানীখিনি খাব পৰা ফটফটীয়া হ'ব লাগিব, ক্ৰিষ্টেল ক্লিয়াৰ। মাছ ধুই খাবা পানী, মাংস ধুবা মনে জানি, মানে চাই চিতি লোৱা। বেছিকৈ ধুই দিলে মাংসৰ ফেটবেটিয়া হৈ যায়, মাংসৰ সোৱাদটো নাইকিয়া হয়। যি কি নহওক বাৰু, আপুনি এই যে আপোনাৰ পলিটিকেল লাইনটো চুজ কৰিলে, তো আপুনি স্কুলিং যেতিয়া কৰি আছিলে তেতিয়াৰ পৰা আপোনাৰ এই লাইনত অকণমান আপোনাৰ ধাউতি আছিলে নে আপোনাৰ এইটো বাই আপোনাৰ জেনেৰেশ্যন? এইটো মোৰ কোনো ধৰণৰ পলিটিকেল লাইফৰ প্ৰতি মই কোনো ধৰণৰ সভা সমিতিটো নাই, কোনো মোৰ এম্বিশ্যন নাই, কোনো এইম নাই। দিছ ইজ নথিং বাট এ এক্সিডেণ্টেল। আৰু এক্সিডেণ্টেল বুলি কোৱাৰ পাছত মই এটা কথা কৈছোঁ যে এইটো এটা ইনহেৰিটো কৰিলে। মোৰ খুৰা জীৱনৰাম ফুকন 1950 চনত ৰিলিফ দিবলৈ যাওঁতে বগীবিলৰ ওচৰত নাও দুৰ্ঘটনা হৈ তেখেতৰ মৃত্যু হৈছিল, 7জন ব্যক্তি একেলগে। সেইটো জানে আপোনাৰ জীৱনৰাম ফুকন। এতিয়া টকীয়া ওচৰত যিটো, সেইটোকে কয় বাবুলাল পোদ্দাৰৰ। আকৌ যিটো ৰংঘৰৰ আগত যিটো, এইটো হনুমান সিংহিনীয়াৰ, অজয় মেচ, বাবুলাল পোদ্দাৰ, এনেকৈ কৰি আমাৰ 7জন ব্যক্তি ৰিলিফ দিবলৈ যাওঁতে ভূমিকম্পত মানুহ মৰাৰ পিছত চিচি বৰগাঁৱৰ ওচৰলৈ যাওঁতে আমাৰ নাও দুৰ্ঘটনা হৈ মৃত্যুবৰণ কৰিলে। তেতিয়া তেখেতৰ বয়স আছিলে 39 বছৰ, কংগ্ৰেছৰ জিলা প্ৰেচিডেণ্ট আছিলে সেই সময়ত। তেওঁ এজন ৰাজনৈতিক ব্যক্তি আছিলে, আৰু তেওঁ হয়তো ক'ৰবাৰ পৰা মোক কৈ আছে যে বোপাই মোৰ বাকী থকা কামখিনি কৰ, তই ডিব্ৰুগড়ৰ কাৰণে কৰ। সেই সময়ত তেওঁ ডিব্ৰুগড়ৰ বিভিন্ন অনুষ্ঠানৰ লগত তেওঁ জড়িত হৈ আছিলে। আৰু বোধহয় তেওঁ ঘৰত মোৰ দেউতা RCPI মানুহ আছিলে, ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, আৰু ককা আছিলে কংগ্ৰেছৰ MLC আছিলে, মেম্বাৰ অফ লেজিছলেটিভ কাউঞ্চিল আছিলে ককা দুবাৰকৈ ব্ৰিটিছৰ দিনত। সেই গোটেই কথাটো এটা ইনহেৰিটেড মুডত আহিলে, আহি তাৰ ফলতে কিজানি ডিব্ৰুগড়বাসীৰ ৰাইজেও মৰম কৰিলে, আৰু আজি আহি মই এইডোখৰত আছোঁহি। ইয়াত কোনো অইন কথা নাই, ডিব্ৰুগড়বাসীৰ মৰম, বিশ্বাস আৰু মোৰ প্ৰতি থকা স্নেহ, সেইটো কথা। এগৰাকী পলিটিচিয়ানে আপোনাৰ ঘৰৰ ফেমিলিৰ কাৰণে কেনেকৈ টাইম উলিয়াই ছাৰ? এতিয়া আপুনিতো গোটেই দিনটো ব্যস্ততাৰ মাজত মিটিং হৈ গ'ল, আপোনাৰ ইফালে ইফালে অহা যোৱা হয়, লগতে এতিয়া আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী সহধৰ্মিনী কেনেকৈ সময় দিয়ে ছাৰ? চব ল'ৰা ছোৱালীটো ডাঙৰ হ'ল, মোৰ ডাঙৰ হ'ল, বিয়া দিলোঁ, মোৰ নাতিপুতি আছে, বহুত সময় দিব নালাগে। আৰু মই মিছেছেও বহুত সময় মোৰ পৰা নিবিচাৰে মানে।
এইটো তেওঁ মানে কৈ নাথাকে যে আপুনি মই তেওঁ হি ইজ ডিভটিং টু মি। মই ৰাতিপুৱা 4:30 বজাত উঠোঁ, উঠি মই 5টা বজাত ওলাই যাওঁ, খোজকাঢ়ি ওলাই গুচি যাওঁ। তেওঁ শুই থাকে, খালি আহিব সময়ত তেওঁ কোৱা মই যাওঁ দেই, সিমানটোৱে কওঁ। ওলাই আহোঁ, ওলাই আহি মই 8টা 8:30 বজাত লগ পাওঁ। তেতিয়াও তেওঁ সেই ডাইনিং টেবুলত বহি তেওঁ ৰন্ধা বঢ়া কৰি সেই সময়ত খাওঁতে মেলোঁতে যিখিনি কথা বতৰা পাতোঁ, কোনো এটা পাৰ্টিকুলাৰ সময় 1 ঘণ্টা সময় তেওঁৰ লগত বহি যে কিবা কথা পাতে বুলি তেনেকুৱা মোৰ কোনো কথা নাই। কিন্তু ৰাতি এটা কথা হয়, যিকেইদিন মই থাকোঁ ইয়াত ডিব্ৰুগড়ত, ৰাতি ভাত সাজ আমি একেলগে খাওঁ। সেইটো 10:30 হওক 10:30 হওক, খুব বেছি 10টা 10:30 ভিতৰতে খাওঁ। ভাতকেইটা আমি একেলগে খাওঁ। আৰু তেতিয়া কিবা কথা থাকে, নহ'লে আৰু কি হয় এই ফোনতে বহুত অন্তৰংগ হৈ যায়, ফোনতো বহুত ভিতৰত কথা পাতি থাকোঁ। সেইকাৰণে মই কৈছোঁ যে এই কথা পতাটো মানুহজনটো নেদেখিলেও সেই ফোনতে বহুতখিনি কথা এটা পৰিয়ালক টাইম দিয়াৰ নিচিনা হৈ যায়। আৰু কেতিয়াবা ধৰক ক'ৰবাত গ'লোঁ, গুৱাহাটীলৈ গ'লোঁ, গুৱাহাটীলৈ প্ৰায় গ'লে লৈ যাওঁ। আৰু কেতিয়াবা আত্মীয়ৰ বিয়া পৰলৈ যদি যাবলৈ সময় পায়, তেওঁ ওলায়, তেতিয়া একেলগে যাওঁ। এই তেনেকৈ সময় দিয়া আৰু কোনো এনেকুৱা নহয় যে আজি দেওবাৰ বোলে গোটেই দিনটো মোৰ পৰিয়ালৰ থাকিম। পলিটিচিয়ানৰ কোনো ৰঙা দাগ নাই কেলেণ্ডাৰৰ। পলিটিচিয়ান হেজ ন' ৰেড ছিগনেল। এই ৰঙা কেলেণ্ডাৰত যে ৰঙা দাগটো থাকে, বন্ধটো থাকে, সেইদিনাখন আমাৰ বেছিয়ে মিটিং থাকে, সেইদিনাখন কাম আমাৰ বেছিয়ে থাকে। তো এনেকুৱা কেতিয়াবা আমাৰ বাইদেউৰ পৰা অভিযোগ আহিছে নেকি যে আজি বিয়াখন খাবলগীয়া আছিলে, আপোনাৰ মিটিং এখন হ'ল, আপুনি নগ'ল, আপোনাৰ মিছেছে অকণমান মনটো অপ'জ কৰিছে? তেনেকুৱা নাই, এইটো বুজি পাই যায়, তেওঁ বুজি পাই যায়। সেইটোও মই কৈছোঁ যে ছেক্ৰিফাইচ আছে বহুত। এডামেণ্টলি লয়, কিছুমানে ল'ব পাৰে, কিন্তু এওঁ এতিয়ালৈকে লোৱা নাই। আৰু কথাটো এনেকুৱা হয় যে বুজিও পাব লাগিব, আৰু আপুনিও এই গোটেই কথাটোত ছিষ্টেমত যাবলৈ আপুনি যদি কৈ দিয়ে যে মই আহিম, তুমি একদম ওলাই কাপোৰ পিন্ধি ৰেডি থাকা, মই 4টা বজাত পাম, তুমি আহিব নোৱাৰিলা, অবভিয়াছলি অলপ খং উঠিব। আগতে কৈ দিব লাগে, ভাই তোমাক কিন্তু কৈছোঁ বিয়াত হ'লে তুমি অকলে যোৱা, আৰু মই যদি সময় পাই যাওঁ মই বাহিৰে বাহিৰে সেইফালৰ পৰা বিয়াখনলৈ গৈ যাম, আৰু তাতে আমি 2টা লগ হ'ম। কৈ দিব লাগে, মিলামিলিৰ মাজত চলিব লাগিব। মিলামিলিৰ মাজত হ'বলৈ। আৰু আপোনাক 2টা বস্তু মই কৈছোঁ, আপোনাৰ ব্যক্তিগত জীৱনতো আপুনি ফাঁকি কথা নক'ব। বেয়া কাম এটা কৰি আহক, ইফ ইউ গ' ফৰ এ হিমালয়ান ব্লাণ্ডাৰ, আপুনি কৈ দিয়ক আহি পেলাই। তেওঁ পিছত গম পালে কিন্তু সেইটো সাংঘাতিক কথা। সেইকাৰণে আগতে কৈ দিয়া ভাল। তেতিয়া আপোনাক ক'ব এই আপুনি এইটো কেলে কৰিলে বুলি আপোনাক 2বাৰ বা 3বাৰ 3টা চেণ্টেঞ্চত গালি দি আপোনাক শেষ কৰি দিব, 3টা চেণ্টেঞ্চ শেষ কৰি দিব। জনতাকো সেইটোৱেই, ডিব্ৰুগড়বাসীকো মই আজি কৈছোঁ, মই ফাঁকি কথা কোৱা নাই। বোলে হ'ব হ'ব, নহ'ব নাই, মই যাম, আৰু নোৱাৰিলে নাই ভাই আপুনি এতিয়া নক'ব, মই ঘূৰি আহোঁ, ঘূৰি আহি গুৱাহাটীৰ পৰা মই যাম। এই যে ছিষ্টেমটোত, এই ছিষ্টেমটোত মই ঘৰৰ ক্ষেত্ৰত যেনেকৈ প্ৰযোজ্য কৰিছোঁ, আৰু মই ৰাইজৰ ক্ষেত্ৰতো সেইটোৱে প্ৰযোজ্য কৰিছোঁ। সেইকাৰণে মই ছাকচেছ হোৱা, আই এম ছ' হেপ্পী। আজি মোৰ ব্যক্তিগত জীৱনতো মোতকৈ সেইজনী সুখী মানুহ বহুত কম আছে। ট্ৰেন্সপাৰেণ্টলি কথা, কোনো লুকাই চুকৈ কথা কোৱাৰ মোৰ মাদকতা নাই, আৰু পাব্লিকৰ ওচৰতো সেইটো নাই। ভুল এটা কৰিলে কৈ দিওঁ, এইটো ভুল এটা কৰিলোঁ, আৰু আপুনি বৰ হেৰি মানুহে, আপুনি এইবোৰ কেলে কৰে, এই বয়সত আপুনি এই কাম কৰিব নালাগে, কৈ দিলে পেইনটো তেওঁ মৰি গ'ল, ময়ো মৰি গ'ল। কিন্তু তাকে যদি নক'লে, সেই কথাটো আমাৰ বেলেগ কাৰোবাৰ মুখত যদি শুনিলে, তেতিয়া তেওঁ খংটোতে m⁵ হৈ যাব। সেইটো নকৰিবৰ কাৰণে আপুনি এই টেকন'লজিটো ইউজ কৰিব লাগে। মানে বশ্যতা স্বীকাৰ কৰি দিয়া ভাল। নিশ্চয় ছাৰ। ছাৰ আপুনি যিহেতু এতিয়া 2006 চনৰ পৰা আপোনাৰ 2025 এটা দীঘলীয়া যাত্ৰা বিজেপিত, নহয় জানো ছাৰ? আৰু আপুনি এগৰাকী বিধায়ক হিচাপে আছিলে, আৰু এতিয়া মন্ত্ৰিত্ব আপোনাৰ 2024 চনত আপুনি মন্ত্ৰিত্ব গ্ৰহণ কৰিছে, স্কিল পাৱাৰ ডিপাৰ্টমেণ্ট এটা গধুৰ দায়িত্ব এটা পালন কৰিছে। চ' ছাৰ আপুনি আগতো আশা কৰিছিলে চাগে আপুনি যে এনেকুৱা এটা দায়িত্ব আপুনি গ্ৰহণ কৰিবলৈ, কিন্তু সুবিধা দিয়া নাছিলে। তাৰপিছত যেতিয়া আপুনি সুবিধা পালে, তেতিয়া আপোনাৰ তাৰ বিষয়ে অকণমান আমাক জনাবচোন ছাৰ। চব মন্ত্ৰী দিছে, আৰু মানে হেডমাষ্টাৰজন বহুত ভাল, নলেজেবল হেডমাষ্টাৰ, আৰু সেইকাৰণে বহুত কথাত চাই চিন্তি আমাৰ মেণ্টেল প্ৰেছাৰটো কমি যায়। মই ভাবি আছোঁ ধৰক মোক ইমান মেগাৱাট এটা ইলেক্ট্ৰিচিটি লাগে, ক'ৰ পৰা পাম, ক'ৰ পৰা আনিম, কিন্তু CM ছাৰে অলৰেডি ভাবিয়ে থৈছে ক'ৰ পৰা আনিব। মই গৈ পেলাই বোলে ছাৰ এই বস্তুটো বোলে কৰিছোঁ ব্যৱস্থা, চিন্তা নকৰিব।
সেইকাৰণে আমি খালি ডিৰেকশ্যনটোত পোনাই গৈ থাকিলে হ'ল পোনাই গৈ থাকিলে বাকীখিনি গোটেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আগুৱাই নি আছে মই একদম আপোনাক একদম এটা ভাল উদাহৰণ দিছোঁ যে মই চিন্তা কৰিছোঁ 150 মেগাৱাট মই ক'ৰ পৰা পাম মই চিন্তা কৰি পৰহিলৈ চি এমক গৈ ক'মগৈ কিন্তু চি এমক বোলে নহয় মই আজি 4 দিনৰ আগতে কৈ থ'লোঁ হৈ যাব বুজিছেনে মই খালি তলৰ যিখিনি মেনেজমেণ্ট সৰু সৰু কথা সেইখিনিকে মই অলপ ঠিক কৰিব লাগে সেইখিনিহে বেছি অত্যন্ত দৰকাৰ সেইখিনি মই তেওঁ কোৱা মতে যিটো তেওঁ এডভাইচ আৰু যিটো ছিষ্টেম সেই ছিষ্টেমৰ ভিতৰত থাকি মই আগবঢ়াই নি আছোঁ ছাৰ আপোনাৰ আমাৰ ডিব্ৰুগড় চহৰৰ কাৰণে নিশ্চয় আপুনি বহুত ডাঙৰ সপোন আপোনাৰ এই সপোনৰ বিষয়ে আমি অকণমান জানিব পাৰিম নেকি ছাৰ এতিয়াতো বহুতকেইটা আপোনাৰ প্ৰজেক্ট ডিব্ৰুগড়খন আমাৰ ৰাজ্যৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট চিটি মানে আপোনাৰ কেপিটেল হ'বলৈ গৈ আছে ছাৰ বহুতকেইটা প্ৰজেক্ট আছে ছাৰ আৰু আপোনাৰ যি দায়িত্ব সেয়া বহুত গধুৰ ছাৰ এতিয়া চাওক প্ৰথম কথা হ'ল আমাৰ কেপিটেল ঘোষণা হোৱাৰ পাছত আমাৰ ডিব্ৰুগড়ৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডিব্ৰুগড়ৰ প্ৰতি থকা এটিটিউডটো কিমান পজিটিভ সেইটো আপুনি স্কেল দি জুখিব নোৱাৰে এটা সাংঘাতিক ভাইব্ৰেশ্যন সাংঘাতিক পজিটিভ একশ্যন কাম হৈ আছে কি কৰি আছে এটা দুটাকৈ আহি আছে হৈ আছে হ'ব নোৱাৰাকৈ আহি বস্তু বহুত আহি আছে এতিয়া দুখনকৈ অভাৰব্ৰিজৰ কাম এতিয়া আৰম্ভ হ'ব দুখন অপেন হ'ল আপুনি ভাবকচোন আজি 3 বছৰ আগতে কি আছিলে আৰু আজিৰ ডেটত কি আৰু এইবিলাক আৰু বহুত আমি প্লেন প্ৰগ্ৰেম কৰিছোঁ কিন্তু আগত আমাৰ মুখৰ আগত ইলেকশ্যনটো আছে সেইকাৰণে এতিয়া ইলেকশ্যন অৰিয়েণ্টেড কিছুমান কথা আহি যায় সেইকাৰণে আমি বহুত কথা আমি চিন্তা কৰা নাই কৰিব পৰা নাই বা কৰা নাই বা কৰিম এতিয়া আপুনি ঘপককৈ সেইদিনাখন আপোনাৰ নহয় বুলি কওঁতে চিন্তা কৰোঁতে আমাৰ 200 বেডেড এখন হস্পিটেল হৈ গ'ল আপুনি ভাবকচোন 3 কিলোমিটাৰ দূৰত অসম মেডিকেল কলেজ 3 কিলোমিটাৰ দূৰত এখন অসম মেডিকেল কলেজত চিটি বিল্ডিং চিটি হস্পিটেল এখন আপুনি ভাবকচোন এইটো অসমৰ ডিব্ৰুগড়ৰ কাৰণে কিমান ডাঙৰ এচিভমেণ্ট আপুনি ভাবি চাওক 200 কোটি টকা ৱৰ্ল্ড বেংকৰ পৰা দিছে নো ডাউট মোৰো কণ্ট্ৰিবিউশ্যন আছে কিন্তু 99% কণ্ট্ৰিবিউশ্যনটোতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেইকাৰণে মই আপোনাক কাইলৈ কি কৰিম ষ্টেডিয়ামটো আহিলে ছাৰে চাই পেলাই ক'লে 5,000 নহয় এইটো 35,000 কৰক সৰু সজাইতকৈ ডাঙৰ 5,000 5টা দিয়া নিচিনা নহয় জানো নিশ্চয় 7 গুণ ডাঙৰ হৈ গ'ল সেইকাৰণে যে আমি কি পাম আৰু কি নাপাম এই কথাটো নাই নাপাৱাৰ কথাই নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আগন্তুক দিনত অসমৰ ডিব্ৰুগড়ৰ কাৰণে বহুত চিন্তা কৰিছে অসমৰ কাৰণে বহুত চিন্তা কৰিছে আৰু মই অতি সুন্দৰভাৱে ডিব্ৰুগড়খন এটা পূৰ্ণ যৌৱনপ্ৰাপ্ত এখন ডিব্ৰুগড় তাৰ এক্সটেণ্ডেড টু দ্য চাউথ এই দক্ষিণ অঞ্চলত উন্নয়নৰ মুখ দেখিছে হৈ গৈ থাকিব এক্সপাণ্ড হৈ গৈ থাকিব আৰু ডিব্ৰুগড় এখন সুন্দৰ জেগা হ'ব মই আগতেও কৈছোঁ ডিব্ৰুগড় ৰাইজ দেৱানন্দৰ নিচিনা চব বুজে দেৱানন্দনে 85 বছৰ বয়সতো এখন ইয়াত চাবচোন ৰুমাল এখন লৈ থাকে তেওঁ জেপত ৰুমাল লৈহে থাকে মৰা সময়তো তেওঁ এটা ষ্টাইলিছ মানুহ আছিলে জেপত এখন ৰুমাল লৈহে তেওঁ হেৰি কৰে ডিব্ৰুগড়বাসী ৰাইজো তেনেকুৱা আপোনাৰ পলিটিকেল কেৰিয়াৰত বহুতকেইটা মানে ঘাট প্ৰতিঘাত আপুনি পাৰ কৰিছে তাতে আপোনাক বহুতে ট্ৰলো কৰে কিছুমান টাইমত তেনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈছে ছাৰ চব এইবিলাকতো থাকিবই আপুনি নৈখন যেতিয়া বৈ যায় নৈখন বৈ যায় এই ব্ৰহ্মপুত্ৰখন যে বৈ যায় পানীখিনি উত্তৰ পাৰ আৰু দক্ষিণ পাৰ দুই কাষেদি বৈ যেতিয়া যাওঁতে সদায় আপোনাৰ মঠ মন্দিৰ চৰণ চুই যায় নেকি কামাখ্যা চৰণটো সদায় চুই নাযায় কামাখ্যা চৰণ চুই যোৱা অলপ দূৰ পাছত যোৱাৰ পাছত পলাকবাৰীৰ ওচৰত গৈ দেখিব এটা ছাৰ্ভিচ লেট্ৰিনেদিও চুই যায় আৰু জীৱনত সেই সময়কণ মোৰ সেই ছাৰ্ভিচ লেট্ৰিনটো বুলি ধৰক না আপুনি সদায়তো মোক সুন্দৰ হৈ থাকিব তেনেকুৱা কথা নাই পৃথিৱীত জীৱনত কোনো মানুহৰে 100% সদায় এনজয়েবল নহয় চৰেবলো হ'ব এই নদীৰ লগত মই তুলনা কৰি পেলাই কৈছোঁ যে নদীৰ পাৰটোৱে যি গৈ থাকোঁতে নৈ যেতিয়া গংগাও বৈ যায় ই সদায় আপোনাৰ চৰণ কামাখ্যা মন্দিৰৰ চৰণ চুই নাযায় ই গোৱনী মুটনিও চৰণ চুই যাবলগীয়া হয়
এইটো মানুহৰ জীৱনত এটা পাৰ্ট এণ্ড পাৰ্চেল আৰু সেইটো যদি নাথাকে তেতিয়াহ'লে মানুহৰ জীৱনত হিউমেন বিং হ'বই নোৱাৰে। নিশ্চয়। আৰু ছাৰ লাষ্ট কুৱেশ্যন এটা আছিলে, আৰু বহুতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনক লৈ অকণমান মানে হেৰি কৰে, কুৱেশ্যন কৰে ছাৰ। সেইটো আপোনালোকে ইয়াতে আছে, বেছি দূৰ নহয়, কমাৰ্চ কলেজলৈ গ'লেই আপুনি কমাৰ্চ কলেজত গৈ প্ৰিন্সিপালক ক'ব, কমাৰ্চ কলেজৰ প্ৰিন্সিপাল মোৰ লগত খুব ভাল, তেওঁক লৈ সুধি ল'লে অকণমান কষ্ট হ'ব, খালি ৭২ চনৰ যিখন এটেণ্ডেঞ্চ ৰেজিষ্টাৰ সেইখন আপুনি চাই ল'লে আপুনি গম পায়। মই আৰু এইটো বিষয় নকওঁ, এইটো পলিটিকেল মানে মানুহে কোনোবা ওলাইছিলে, এইটো অখিল গগৈ ডাঙৰীয়াক বুলি কৈছে মোক কোনোবাই কৈছে ক্লাছ 6লৈকে পঢ়া বুলি, এইটো কৈছে। আৰু মই এতিয়া দেখুৱাই দিব নোৱাৰোঁ, এতিয়া মোৰ হাতত বিচাৰিব লাগিব, হ'লে মই দেখুৱাই দিলোহেঁতেন। মই যে কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ, সেই মেগাজিনখন মই আপোনাক দেখুৱাই দিব পাৰিলোঁ। নিশ্চয়। চ' ছাৰ মই লাষ্ট আৰু এটা কুৱেশ্যন, যে আপোনাৰ আইডল পাৰ্চন এতিয়া আপোনাৰ বিজেপি চৰকাৰৰ বা আইডল পাৰ্চন নিশ্চয় হ'ব, নহয় জানো ছাৰ? যেনেকৈ আপোনাৰ ব্যক্তিগত জীৱনৰ আইডল পাৰ্চন কোন হয়? চব ব্যক্তিগত জীৱনত আইডিয়েল পাৰ্চন মানে কোনো এজন মানুহক আইডিয়েল পাৰ্চন মানে ব্লাইণ্ড ছাপৰ্টাৰ বুলি যিটো এইটো আইডিয়েল পাৰ্চন মানে যিজন ব্যক্তিয়ে ডিব্ৰুগড়ৰ ভালৰ কাৰণে, অসমৰ ভালৰ কাৰণে, দেশৰ ভালৰ কাৰণে যি কাম কৰিব, সেই মুহূৰ্তত সেইজন মানুহ মোৰ কাৰণে আইডিয়েল পাৰ্চন। এতিয়া কোনো ফিক্স তেনেকৈ নাই, তেনেকুৱা ফিক্স নাই। আইডিয়েল পাৰ্চন মানে তেওঁ সেই মুহূৰ্তত কৰা কামটোক মই আইডিয়েল পাৰ্চন হিচাপে ল'ব পাৰোঁ। এনেই ধৰক আমি আইডিয়েল পাৰ্চন হিচাপে যদি চাওঁ APJ আব্দুল কালামক, তেখেতৰ যিখিনি মহানতা সেইখিনিক আমি আইডিয়েল পাৰ্চন, বৰ্তমান তেখেত প্ৰয়াত APJ আব্দুল কালামক, তাৰপাছত অটল বিহাৰী বাজপেয়ীজী, তেনেকৈ বহুত ব্যক্তি আছে। ভূপেন হাজৰিকাৰ কথাটো আপোনাৰ আগত মই ক'লোৱেই, আৰু তেনেকুৱা বহুত ব্যক্তি আছে যিখন ব্যক্তিৰ ভাৰ্চুৱেলি মোৰ কাৰণে আইডিয়েল পাৰ্চন। তেওঁলোকৰ জীৱনত ভাল যিখিনি কামত আছে বহুত মানুহ, সেইসকলক মই আইডিয়েল পাৰ্চন বুলি ধৰোঁ। আৰু যিসকল ব্যক্তিৰ তেওঁলোকৰ বেয়া যিখিনি কাম, কাৰণ মানুহ সংমিশ্ৰণতে মানুহ এজন হয়, বেয়া যিখিনি আছে সেইখিনিক মই কাৰণে তেওঁক মই আইডিয়েল পাৰ্চন বুলি নলওঁ, কিন্তু যিখিনি তেওঁ ভাল সেইখিনিৰ কাৰণে মই তেওঁক আইডিয়েল পাৰ্চন হিচাপে লওঁ। তো এইটো মই শেষ কৰিব লৈছোঁ, যিহেতু ছাৰৰ লগত বহুতখিনি কথা পাতিলোঁ আৰু ছাৰে বহুখিনি সময় দিলে মোৰ লগত, আৰু মই বহুতকেইটা কথা জানিব বিচাৰিছিলোঁ আৰু তেওঁৰ পৰা জানিব পাৰিলোঁ। ছাৰক মই আগন্তুক ছাৰ 2026 আহি আছে, বহুতে ইলেকশ্যনক লৈ বহুতখিনি কথা কৈ আছে। বিজেপি চৰকাৰ এতিয়াতো আমি দেখিছোঁ একদম মানে বিজেপি চৰকাৰ গোটেই অসমত, আপুনি কৈছিলে মোৰ মনত আছে যে লাইটৰ ছুইচটো দিয়াৰ পৰা মোদী, মানে দিনটোত মোদী চৰকাৰক মোদী কিমানবাৰ মনত কৰে, নহয় জানো? গেছৰ লাইটাৰ জ্বলোৱালৈকে মোদী দিনটোত মানে বিচনাৰ পৰা শুই উঠাৰ পৰা লাইটৰ ছুইচটো দিয়ালৈকে 6 to 6 বুলি কয়, যিটো 6টা বজাৰ পৰা গধূলি 6টালৈকে। তো নিশ্চয় আপোনালোকে ডাঙৰ এটা কথা চিন্তা কৰিছে, আৰু অসমখন আমাৰ উন্নয়নশীল অসমখন আৰু আগবাঢ়ি যাবৰ কাৰণে নিশ্চয় আপোনালোকে ভাল পদক্ষেপ লৈছে। আমি দেখিছোঁ ৰাস্তা পদূলি উন্নয়নো হৈছে, কিছুমান ক্ষেত্ৰত বহুত আছে, আৰু বেছি মোৰ দীঘলীয়া নহয়, নহ'লে আৰু কথা পাতিলোহেঁতেন বাৰু। বহুতখিনি কথা আছে আৰু সিমানখিনি কথা সম্ভৱ নহয় ছাৰৰ পৰা যিমানখিনি জানিব পাৰিলোঁ। ছাৰ, আমাৰ জনসাধাৰণৰ কাৰণে আপোনাৰ এটা এডভাইচমূলক বা জানিবলগীয়া কথা আমাক মোৰ চেনেল যোগেদি। প্ৰথম কথা হ'ল কি, মোৰ কথা হ'ল কি, সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজক বা অসমবাসী ৰাইজক মই আপোনাৰ জৰিয়তে চবেই যদি আমি এটা কথা ভাবোঁ যে আমি শব্দটো কৈছোঁ, আমাৰ কাৰণে আমি কিবা এটা কৰোঁ, মোৰ কাৰণে নহয়। অকল মোৰ কাৰণে বুলি যি চিন্তা চৰ্চা কৰে, তেতিয়াই আমাৰ উন্নয়নৰ জখলাডাল সদায় স্থবিৰ হয়। সদায় চিন্তা কৰিব লাগিব আমাৰ কাৰণে। সেইকাৰণে ৰাইজক মই আহ্বান কৰিছোঁ, সকলোৱে যাতে মনত একবচন নহয় বহু বচন বুলি ভাবক, যাতে আমাৰ কিবা হওক, আমাৰ ৰাইজৰ কিবা এটা হওক, আমাৰ ভাল হওক, আমাৰ অসমখনো ভাল হওক, আমাৰ ডিব্ৰুগড়খন ভাল হওক। এইটোৱেই মই আজি আপোনাৰ জৰিয়তে সকলো ডিব্ৰুগড়বাসী ৰাইজক মোৰ ফালৰ পৰা আহ্বান, অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আহ্বান, দেশবাসী ৰাইজক মোৰ ফালৰ পৰা আহ্বান। নিশ্চয় ছাৰ, আপোনাৰ বহুমূলীয়া সময়কণ মোৰ লগত দিয়াৰ কাৰণে মোৰ দৰ্শকক যিখিনি কথা মই জনাব বিচাৰিছোঁ, আপোনাৰ ব্যক্তিগত জীৱনৰ হওক, পলিটিকেল জীৱনৰ হওক, মই ভাবিছোঁ নিশ্চয় ভাল পাব তেওঁলোকে। আৰু ছাৰ, আপোনাৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ, লগতে আপুনি এনেকৈয়ে আগবাঢ়ি যাওক, আমাৰ ডিব্ৰুগড়ৰ ৰাইজৰ প্ৰিয় হৈ আছে আৰু প্ৰিয় হৈ থাকক, আৰু আপোনাৰ জীৱনৰ বাকী
সময়ছোৱা আপুনি এনেকৈ আমি কাম কৰি যোৱাটো বিচাৰিছোঁ ছাৰ। মোৰ চেনেলত এইখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ ছাৰ। ধন্যবাদ।